নমস্কাৰ সকলোলৈ নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আশা কৰোঁ এই প্ৰশ্নসমূহৰ যোগেদি আপোনালোকৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপকৃত হ'ব। আহকচোন এতিয়া আজি আমাৰ প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন, GSIৰ নতুন ডাইৰেক্টৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বৰ্ষা অশোক আগৰৱালা। GSIৰ ফুল ফৰ্মটো হৈছে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আৰু ইয়াৰ প্ৰতিষ্ঠা লাভ কৰিছিল 1851 চনত। বৰ্ষা অশোক আগৰৱালা হৈছে ইয়াৰ 54 সংখ্যক আৰু প্ৰথমগৰাকী মহিলা ডিজি আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে কলিকতাত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, গজগৌৰৱ বঁটা 2024 কোনটো মন্ত্ৰণালয়ে প্ৰদান কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। এই গজগৌৰৱ বঁটা 2024 বৰ্ষৰ বাবে 7 গৰাকী মাউতক প্ৰদান কৰা হৈছে। জলধৰ নেশ্যনেল পাৰ্কৰ বানপানীৰ সময়ত তৎকালীন উদ্ধাৰ কাৰ্যৰ বাবে প্ৰজেক্ট এলিফেণ্টৰ অধীনত এই বঁটা প্ৰদান কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, শেহতীয়াকৈ শক্তি কি চক্ৰধাৰা ফ্ৰেমৱৰ্ক কোনে ঘোষণা কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। সেই 7টা স্তম্ভ হৈছে মেনুফেকচাৰিং, টেকনলজি, ইনফ্ৰাষ্ট্ৰাকচাৰ, ডিফেন্স, এগ্ৰিকালচাৰ, গ্ৰীণ ব্লু ইকনমি আৰু ছফ্ট পাৱাৰ। পৰৱৰ্তী প্ৰশ্ন, কোনে শেহতীয়াকৈ আগষ্ট মাহত অমৃত উদ্যান উদ্বোধন কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। অমৃত উদ্যান 16 আগষ্ট 2024 অপেন কৰা হৈছে আৰু ইয়াৰ ভিজিটিং টাইমটো হৈছে পুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈ আৰু ইয়াৰ এণ্ট্ৰি ফিজ বৰ্তমান নীল ৰখা হৈছে আৰু লোকেশ্যন হৈছে নতুন দিল্লীত। পৰৱৰ্তী প্ৰশ্ন, অসম কেবিনেটে শেহতীয়াকৈ কেইখন নতুন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰিছে। এই সমজিলা কেইখন হৈছে কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা। পৰৱৰ্তী প্ৰশ্ন, শেহতীয়াকৈ ৰাজ্যসভাত গৃহীত হোৱা আইন অনুসৰি কেৰালা ৰাজ্যৰ নতুন নাম কি হ'ব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কেৰালাম। The official name of the state of Kerala has been changed to Keralam on August 17, 2026. President Draupadi Murmu gave her official assent to the Kerala Alternative of Name Bill 2026. পৰৱৰ্তী প্ৰশ্ন, হুৰুন ইণ্ডিয়াই জাৰি কৰা ৰিপৰ্ট অনুসৰি ভাৰতৰ ফেমিলি বিজনেছ ৰেংকিঙত কোনটো পৰিয়াল শীৰ্ষস্থানত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আম্বানী ফেমিলি। হুৰুন ইণ্ডিয়া হৈছে ভাৰতৰ এটা প্ৰমিনেণ্ট ৰিচাৰ্চ মিডিয়া এণ্ড এভিডেন্স গ্ৰুপ আৰু ইয়াৰ ফৰ্ম হৈছিলে 2012 চনত। আপোনালোকৰ এক্সামৰ ক্ষেত্ৰত সুবিধা হোৱাৰ বাবে প্ৰতিটো প্ৰশ্নৰ ইম্পৰ্টেণ্ট ফেক্টসমূহ আমি যথেষ্ট গুৰুত্ব সহকাৰে বাছি উলিয়াবলৈ চেষ্টা কৰিছোঁ। আজি পৰৱৰ্তী প্ৰশ্ন, AMCA ইণ্ডিয়ান এডভান্স মেডিয়াম কম্বেট এয়াৰক্ৰাফ্ট প্ৰগ্ৰেমত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে কোনটো বিদেশী কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰোলছ ৰয়ছ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ফাউণ্ডাৰ হৈছে ধীৰুভাই আম্বানী আৰু ইয়াৰ ফাউণ্ডেশ্যন ইয়েৰটো আছিল 1958 চন আৰু বৰ্তমানৰ লিডাৰ হৈছে মুকেশ আম্বানী আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ভাৰতৰ মুম্বাই চহৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে কোনখন দেশক হৰুৱাই কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ 2026 খিতাপ অৰ্জন কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মালয়েছিয়াক হৰুৱাই এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ 2026 প্ৰতিযোগিতাখন 27 জুলাইৰ পৰা 2 আগষ্ট 2024 নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। আজিৰ দশম প্ৰশ্ন, আগষ্ট 2024 এক্সাৰচাইজ ৰ'টৰ ক্লেপ 3 কোনখন ৰাজ্যত আয়োজন কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজস্থান ৰাজ্যত। পৰৱৰ্তী প্ৰশ্ন, অবৈধ ড্ৰাগছ সেৱন আৰু প্ৰস্তুতকৰণৰ বিৰুদ্ধে কোনখন ৰাজ্য চৰকাৰে অপাৰেশ্যন বৰ্জা আৰম্ভ কৰিছে? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মধ্যপ্ৰদেশ চৰকাৰে। অপাৰেশ্যন বৰ্জা ৰিপ্ৰেজেণ্টেড ইণ্ডিয়ান জিৰ' টলাৰেন্স পলিচি আণ্ডাৰ দ্য নাৰ্কটিক ড্ৰাগ এণ্ড সাইক'ট্ৰপিক ছাবষ্টেন্স এক্ট 1985।
It's directly supported the central government Nasamukti Bharat vision by stopping both local addiction and international smuggling rings. প্ৰশ্ন নং 12 ভাৰতৰ কোনখন চহৰত দ্বিতীয় ব্ৰিক্স এন্টি কৰাপশ্যন ৱৰ্কিং গ্ৰুপ আয়োজন কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি হায়দৰাবাদ চহৰত এই বৈঠকখন 4 পৰা 5 আগষ্ট 2026 লৈ হায়দৰাবাদ চহৰত অনুষ্ঠিত হৈ যায় ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙে এই সভাৰ আয়োজন কৰিছিল আৰু ব্ৰিক্সৰ আৰম্ভণিৰ দেশকেইখন হৈছে বি ফৰ ব্ৰাজিল আৰ ৰাছিয়া আই ইণ্ডিয়া চি চাইনা এণ্ড এছ ফৰ চাউথ আফ্ৰিকা বৰ্তমান ইয়াৰ 11খন সদস্য ৰাষ্ট্ৰ আছে পৰৱৰ্তী প্ৰশ্ন FIS হকী বিশ্বকাপ 2026 কোনে আয়োজন কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নেদাৰলেণ্ড আৰু বেলজিয়ামে যুটীয়াভাৱে ইয়াৰ আয়োজন কৰিছে FISৰ ফাউণ্ডেশ্যন হৈছিল জানুৱাৰী 7, 1924 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ লাউচানে ছুইজাৰলেণ্ডত অৱস্থিত আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দা হকী পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্য চৰকাৰে ছাত্ৰীৰ বাবে বিদ্যা বাহিনী যোজনা আৰম্ভ কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী চৰকাৰে এই আঁচনিৰ যোগেদি 3000 ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰা হৈছে আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল এই আঁচনিৰ দ্বাৰা বিশেষভাৱে লাভান্বিত হ'ব পঞ্চদশ প্ৰশ্ন নক্সা প্ৰগ্ৰেম কোনটো মন্ত্ৰণালয়ে আৰম্ভ কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিপাৰ্টমেণ্ট অফ লেণ্ড ৰিচোৰ্চ নক্সা প্ৰগ্ৰেম হৈছে নেশ্যনেল জিঅ'স্পেটিয়েল নলেজ বেছড লেণ্ড ছাৰ্ভে অফ আৰ্বান হেবিটেশ্যন ইজ এ চেণ্ট্ৰেল পাইলট ইনিচিয়েটিভ বাই দ্য ডিপাৰ্টমেণ্ট অফ লেণ্ড ৰিচোৰ্চ আণ্ডাৰ দ্য ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্ণাইজেশ্যন প্ৰগ্ৰেম শেহতীয়াকৈ উদ্বোধন কৰা DSC A24 কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পশ্চিম বংগ ৰাজ্যত DSCৰ ফুল ফৰ্ম হৈছে ডাইভিং ছাপৰ্ট ক্ৰাফ্ট এই জাহাজখন তিতাগড় ৰেল চিষ্টেম লিমিটেডে নিৰ্মাণ কৰিছে আৰু ইয়াৰ ধাৰণ ক্ষমতা হৈছে 300 পৰা 400 টন পৰৱৰ্তী প্ৰশ্ন প্ৰজেক্ট সাৰথী গঠনত কোনটো সংস্থাই উদ্যোগ গ্ৰহণ কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাই ভাৰত মেৰে যুৱ ভাৰত প্ৰজেক্ট সাৰথী এই আঁচনিটোৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক হস্পিটেলসমূহত সেৱা আগবঢ়াবৰ বাবে বিশেষভাৱে প্ৰশিক্ষিত কৰি তোলা হ'ব পৰৱৰ্তী প্ৰশ্ন শেহতীয়াকৈ বাতৰি শিৰোনামত থকা ব্ৰড পিক দলৰ কোনটো পৰ্বতশ্ৰেণীৰ অন্তৰ্গত আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰাকোৰাম পৰ্বতশ্ৰেণীৰ অন্তৰ্গত এই ব্ৰড পিক পাকিস্তান আৰু চীন সীমান্তত অৱস্থিত আৰু ইয়াৰ উচ্চতা হৈছে 8051 মিটাৰ ইয়াক স্থানীয় ভাষাত ফেলচান কাংৰি নামে জনা যায় আৰু এই পিক হৈছে বিশ্বৰ 8ম উচ্চতম শৃংগ পৰৱৰ্তী প্ৰশ্ন থাৰ্ড এটা এডভান্স বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেম কোনখন দেশে বিকশিত কৰিছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ থাৰ্ড ষ্টেণ্ড ফৰ টাৰ্মিনেল হাই altitude area defense it is a highly advanced transportable American anti-ballistic missile defense system designed to intercept and destroy short medium and intermediate range ballistic missile আজিৰ এই সিৰিজটোৰ শেষৰটো প্ৰশ্ন কোনখন চহৰত দক্ষিণ ভাৰতৰ প্ৰথমটো সেমিকণ্ডাক্টৰ মেনুফেকচাৰিং প্ৰজেক্ট গঢ় লৈ উঠিছে আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ বন্ধু-বান্ধৱীসকল আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ'ব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো আপোনালোকে যদি প্ৰথমবাৰৰ ভিজিট কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ